9টা 13 মই আহি পালোহি নহয় মই আহিছোঁ মানে মানুহ নিবলৈ পাত ছিঙা মানুহ নিবলৈ এই যে মানুহ ঘৰ দেখিছে এই নবৌজনীও আমাৰ ঘৰলৈ যায় কিন্তু নবৌ বোলে আজি নাযায় নবৌ বোলে আজি ঘৰ ৰখীয়া এটা 12 সেই 10টামান বজাৰ পৰা পাতটো ছিঙিছিলোঁ আমি এতিয়া এটা 12 হ'ল চাহপানী খালোঁ বাৰু জোঁৱাই আগত গৈ আছে মই গৈ আছোঁ পিছত আৰু মই ছিঙা পাতখিনি মই নিজেই মূৰত ভাৰ বকিবলগীয়া হৈছে আহিছে না হেৰি বন্ধু বান্ধৱীসকল গৰু ছাগলী কেইটা গোহালিৰ পৰা খুলি লৈ আহিছোঁ এতিয়া ফালে বাৰীত বান্ধো নহ'লে গোহালিতে যদি ভালেমান দেৰি থাকে নহয় হাগি মুটি গোটেই বেয়া কৰি পেলাই বাৰু দিয়ক ৰক্ষা গৰু ছাগলীকেইটা কোনোমতে বান্ধিলোঁ ৰছীত ধৰি যদি আপুনি লৈ নাহে নহয় ইফালে যাব সিফালে যাব কি কৰিব উপায় নাই বান্ধিলোঁ হৈ গ'ল এইবোৰ চাওক কলপাতবোৰহে খায়গৈ এইবোৰ এনেকৈ আছে ভাবিছিলোঁ মই পথাৰলৈ যাম বুলি কিন্তু নাযাওঁ গ'ল পপা পথাৰলৈ মোৰ ওচৰতে বাগান এখন আছে ওচৰতে নহয় দূৰ সেইখনেই দূৰ বাগানখনৰ পৰা পাক এটা মাৰি আহোঁগৈ কিছুদিনৰ আগত গৈ চাইছিলোঁগৈ পাত ছিঙিব হৈ আছিলে বাৰু তো আজি গৈ চাওঁগৈ হৈছেনে নাই আৰু কিমাননো হ'ল আমাৰ ঘৰত ছিঙিবলৈ আছেই ন আমাৰ ঘৰতে দুদিনমান লাগি যাব আজিয়ে কাইলৈ আমাৰ ঘৰত ছিঙোতেই লাগিব আকৌ কালিলৈ পৰহিলৈ মানেহে পাৰিম সেইটো কাৰণে পৰহিলৈ ৰ'ব নে নৰয় পাতখিনি বেয়া হৈ যাব নি বেয়া হৈ গৈছে নি সেইখিনিকে চাই আহোঁগৈ ৰ'দটো বহুত চাইছেগৈ উলিয়াইছে আৰু মই আহি পালোঁহি বাগান মই যে কৈছিলোঁ আপোনালোকক ঘৰৰ পৰা অকণমান দূৰত আছে বাগান এখন ইয়াতো পাতখিনি ছিঙিব হ'ল পাতৰ যিটো গুণাগুণ নহয় কোৱালিটি নহয় সেই কোৱালিটিটো নাইকিয়া হৈ গৈছে পাতটো মানে বুঢ়া হৈ গৈছে সেয়া চাওক চাহ বাগান এনেকৈ কৈ সেই আগলৈকে আছে এতিয়া মই আহিলোঁ এই বাগানলৈ এই বাগান মানে কি হ'ল এতিয়া এই এজোপা কলগছত মানে কি 3-4টা কলপুলি ওলাই আছে এটা থৈ বাকীখিনি উঘালি কাটি এই চাহ গছৰ তলতে মানে কলগছৰ লাইনটোতে থৈ দিব লাগিব জাঁচ হৈছে মুকলি কৰিব লাগিব পাত ছিঙিবলৈও আছে এইখিনি কামো কৰিবলৈ আছে আৰু সেই যে জোঁৱাই কালি যিটো লোৱা বেমাৰ হৈছিলে আমাৰ ঘৰত পাত ছিঙি থাকোঁতে বেমাৰ মানে একেবাৰে বেমাৰ হোৱা নাই তথাপিও তাক বেজি চেজি দি দৰৱ চৰব দি তাক অকণমান ঠিক কৰিলোঁ সুস্থ কৰিলোঁ চাফ চিকুণ কৰিব লাগিব সিয়াক আনিবলৈ যাব লাগিব 9:30মান বজাত পাত ছিঙিবলৈ বুলি এতিয়া অলপ সময়লৈকে ঘৰতে খোজখুচিয়ে 1 ঘণ্টামান কামটো কৰি লওঁ তাৰপিছত দেখা যাব কলপাত অলপমান কাটি আনি দিলোঁহি আৰু এই কলপাতখিনি ঘাঁহ খোৱা মাছেহে খাব যেনে ধৰক ঘাঁহ কাপ চেনি পুঠি 1-2জনী আহিব আৰু বাকী মাছ যিবিলাক আছে ন সেইবিলাকে একো খাবলৈ পোৱা নাই কি খাই জীয়াই আছে তাকে ভাবিছোঁ আৰু ডাঙৰ কেনেকৈ হ'ব বাৰু সেইবোৰ খাবলৈ নাপালোঁ এতিয়া মই সঁচাকৈ আমাৰ ঘৰত 4টা পুখুৰী আছে এটা নহয় 4টা পুখুৰী আৰু মই 4টা পুখুৰীত যদি মাছ সৰহকৈ মেলি দানা খুৱাব পাৰিলোহেঁতেন নহয় দেখিও ভাল লাগিলেহেঁতেন মাছ বিকিও ভাল লাগিলেহেঁতেন পইচা লৈও ভাল লাগিলেহেঁতেন একদম উপায় নাইকিয়া হৈছে একো কৰিব নোৱাৰোঁ কেনিবা যাওঁ বুলি ক'লেও ভালকৈ মন খুলি যাব নোৱাৰি কামৰ চিন্তা পইচাৰ চিন্তা আৰু ভাবোঁ কি কাইলৈ ভালকৈ খালে নহ'ব পৰহিলৈতো খাব পাব লাগিব নহয় একদম নকওঁ আৰু ইমানো একেবাৰে চিন্তা নকৰোঁ তথাপিও মানে চিন্তা কৰিবলগীয়া হয় গম পাওঁ নহয় ন ক'ৰ পৰা পইচাটো আহে খৰচটো কিমান এইখিনি জনা বুজাৰ পিছত অলপ দিগদাৰ হয় বাগানত ৰুই থোৱা সেই কলগছৰ শুকান পাতবিলাক আৰু কলপুলিবিলাক মই চাফ চিকুণ কৰিলোঁ এই মোৰ পিছফালে যে বাগানখন দেখিছে ইয়াত মই চাফ চিকুণ কৰা নাই মোৰ সন্মুখত যিখন অকণমানি বাগানখন আছে ইয়াত চাফ চিকুণ দেখিছেনে আপোনালোকে ইয়াতে মই চাফ চিকুণ কৰিলোঁ বা কামখিনি কৰিলোঁ এজোপা কলগছত মানে 3-4টা কলপুলি ওলাই আছে
এটা থৈ বাকীখিনি উঘালি পেলাইছোঁ। সেই চাহগছৰ তলতে মানে কাটি টুকুৰা টুকুৰিকৈ তলত ভৰাই দিছোঁ, সাৰ হ'ব। আৰু সেই ওলমি ওলমি যোৱা শুকান পাতবোৰ কাটি তলত থৈ দিছোঁ। আৰু যিবিলাক ডাঙৰ ডাঙৰ কলগছৰ পুলিবিলাক উঠাই পেলাইছিলোঁ তাৰ সেই পাতবোৰ কলপাতবোৰ অলপমান দিলোগৈ সেই পুখুৰীত, মাছে খাব। আৰু অলপমান এইফালে আছে মই চাহগছৰ ওপৰত উঠাই থৈছোঁ, এইখিনি ৰাতিপুৱা যে গৰু বান্ধিছিলোঁ তাত দিমগৈ। এতিয়া গৰুখিনিয়ে খাব। ভাল লাগিছে, প্ৰথমতকৈ ভাল লাগিছে। প্ৰথমতকৈ মানে কি আগতে যেনেকুৱা আছিল তেনেকুৱা নহয়, এতিয়া ভাল লাগিছে, মুকলি লাগিছে, বহুত মুকলি লাগিছে। আৰু এনেকৈ চাফ চিকুণ হৈ থাকিলে ভাল লাগে, দৰৱ চৰব মাৰিবলৈও ভাল লাগে, অহা যোৱা কৰিবলৈও ভাল লাগে। আৰু এতিয়া মহটোও কম হ'ব, বতাহ চলাচল হ'ব। আৰু যিমানে জাঁচ হ'ব নহয় এতিয়া বাৰিষা ছিজনত, সিমানে মহৰ জনসংখ্যাটো বেছি হ'ব, কণী পাৰিবলৈ সুবিধা পাব, পানী জমা হৈ থাকিব। আৰু আপোনালোকে জানেই মহে পানীত য'ত নেকি পানী জমা হৈ থাকে সেই আশে পাশেহে কণী পায়, য'ত চেঁচুক হয় এনেকুৱাবিলাকত। আৰু দিয়ক এতিয়া ঘৰলৈ যাওঁ, ভাত হৈছেনে নাই হোৱা সেইটো খবৰ কৰোঁগৈ। হ'লেও হ'ব নহ'লেও নাই, ভৰিয়ে চুৰিয়ে ধুই তাৰপাতো নুধুওঁ, সেই জোঁৱাইক আনিবলৈ যামগৈ পাত ছিঙিবলৈ বুলি। 9:13 মই আহি পালোহি নহয়, মই আহিছোঁ মানে মানুহ নিবলৈ, পাত ছিঙা মানুহ নিবলৈ। এই যে মানুহঘৰ দেখিছে, এই নবৌজনীও আমাৰ ঘৰলৈ যায়, কিন্তু নবৌ বোলে আজি নাযায়, নবৌ বোলে আজি ঘৰ ৰখীয়া। সেইফালে পোনে এইখিনিতে আছে ঘৰটো, মই দেখাইছোঁ ৰ'ব। এই যে ঘৰত দেখিছে, সেই ঘৰটোৰ ভাত পানী খাই আছে। সেই মানুহ ঘৰ জোঁৱাইক যাব আমাৰ হ'লে পাত ছিঙিবলৈ। নবৌ আজি কেলৈ নাযায়, সঁচা কথাটো কওকচোন। বাবা এটা আছোন আকৌ বোলে হাল বাব, বাবা এটা পথাৰলৈ গ'ল। মই এতিয়া দেখিছোঁ কোৰ এখন লৈ অকণমানি চাইকেল এখন লৈ গৈ আছে পিককে। 9:19 যাওঁ ঘৰলৈ। এতিয়া এই ৰ'দত, প্ৰকাণ্ড ৰ'দত পাত ছিঙিব লাগিব জোঁৱাই আৰু মই। 9:51 ভাত পানী খাই ধুনীয়াকৈ ৰেডি হ'লোঁ। কাপোৰ কানি এই ঘৰটোতে সলাইছোঁহি। আৰু এই যে চোলাটো, ক'লা চোলাটো, স্পৰ্টিংটো এনেকুৱা ভেকেট গোন্ধাইছে নহয়, কি ক'ব। কালি এইটো পিন্ধিয়ে কাম কৰিছোঁ, পৰহি এইটো পিন্ধিয়ে কাম কৰিছোঁ, আজিও সেইটো। কাইলৈ পাৰিলে এইটোৱে পিন্ধি কাম কৰিম। আৰু বেছি যেতিয়া ভেকেট গোন্ধ ওলাব নহয় তাৰপিছতে ধুম। জোঁৱাই আৰু মই পাতটো ছিঙিব লাগিব। নাই মানুহ, এই খেতি ছিজনত একদম বহুত সমস্যা হয়। তোৰ পৰা পইচা ল'ব, তোৰ পৰা পইচা ল'ব মানুহবোৰে। আৰু এনেকুৱা হৈ যায়, ভাতে পানী খাবলৈ পায়, চাহে ভাতে 250কৈ পায় যে, খুব বহুত বুলি ভাবে। পাতত কোনোবা দিনাখন পাব 100 টকা, কোনোবা দিন পাব 150 টকা, কোনোবা দিন পাব 300 টকা। কিন্তু এতিয়া এই খেতি মাটি ৰুই হোৱাৰ পিছত আকৌ বাগানলৈকে আহিব লাগিব, কি ক'ব সেইটো অৱস্থা। ৰ'ব পাতটো ছিঙো আৰু দেই। এই শিপা এনেকৈ কৰি এই গোটেইডোখৰ জোঁৱাই যি হওক পাতটো শেষ কৰিম আজি। চফা দি দিম আজি। জোঁৱাই যদি 20 কেজিমান পাত ছিঙিছে, মই 13-14 কেজি পাত ছিঙিলোঁ। আৰু চাহ আনিছে, চাহটো খাই অকণমান আৰাম কৰি লওঁ। জোঁৱাইহঁতে কেনেকৈ গম পালোঁ দিনৰ পৰা লাগি আছিলে? মইহে গম পাওঁ সেইবোৰ কথা। সেইদিনাখন ৰাতি যাওঁ সি নগ'ল। 1:12 সেই 10টামান বজাৰ পৰা পাতটো ছিঙিছিলোঁ আমি, এতিয়া 1:12 হ'ল। চাহ পানী খালোঁ বাৰু। জোঁৱাই আগত গৈ আছে, মই গৈ আছোঁ পিছত। আৰু মই ছিঙা পাতখিনি মই নিজেই মূৰত ভাৰ বকিবলগীয়া হৈছে। মই আনৰো পাত নিওঁ বাৰু, মই বেয়া পোৱা নাই বা আমনি পোৱা নাই, বেয়া লগাও নাই। কিন্তু এটা কথা চবতকৈ বেছি বেয়া লাগিছে যে গোটেই মানুহখিনি থকাৰ পিছতো মই যে পাত ছিঙিবলগীয়া হৈছে। বাকীবোৰ আনৰ মাটি ধান ৰুবলৈ গৈছে, কঠীয়া ৰুবলৈ গৈছে, আৰু ইয়াত মই মৰিছোঁ পাত ছিঙি। পাতখিনি ঘৰলৈ নি জুখিলোগৈ। মোৰ কিমান হ'ল জোঁৱাই? 17 তোমাৰ
জোঁৱাইৰ হ'ল 22 কেজি, মোৰ হ'ল 17 কেজি। 5 17 75 টকা। 75 টকা হ'ব নাই? হয় নাই? 75 টকা এটা উলিয়ালোঁ আৰু 75 টকা এটা উলিয়াব পাৰোঁ নোৱাৰোঁ। সময় হ'লগৈ 2:16। সেই পাত থৈ মেলি আহি জোঁৱাই এইটো লাইন ছিঙিলে, মই সেইফালে এইটো লাইন ছিঙিলোঁ। জোঁৱাই সেইফালে মোনা আৰু মই এইফালে মোনা। মই জোঁৱাইক কৈছোঁ, জোঁৱাই ভাত লৈ আহিছে দুপৰীয়া খাবলৈ, তুমি বোলো ভাতটো লৈ লোৱা, ঘৰতে খামগৈ। আকৌ খাই বৈ আহি লাহে ধীৰে ছিঙিম আৰু যিধৰণে ভাবিছিলোঁ বহুত খৰখেদাকৈ ছিঙিম বুলি, আজি এডোখৰ শেষ কৰিম বুলি, হয়নে নহয় এইটো নাজানো আৰু মুঠতে। ভাত পানী খাই আহি 1 2 মানে আধাটো যাবগৈ আৰু ভাত পানী খাই আহিও আধাটো যাবগৈ। দুপৰীয়াৰ ভাতটো খাই আকৌ পালোহি বাগান। সেই একে কামেই, পাতটো ছিঙিব লাগে এতিয়া গাড়ী অহালৈকে। কিমান পাওঁ নাজানো আৰু। দুপৰীয়া ভাত খোৱাৰ আগত মোৰ হ'ল 6 কেজি, জোঁৱাই হ'ল 7 কেজি। ইমানে আৰু, তাত বেছি নাই যে। তো এতিয়া কিমাননো হয় চাওঁ। 5:52 হ'লগৈ বাগানতে, 6টা বাজিবলৈ 8 মিনিট আছে। ভাগৰ লাগিলে নোৰোৱা নহয়, ৰওঁ। সেই চাহপানী খালোঁ বুলি, ভাত ভোক লাগিছে বুলি, চাহপানী খাইছোঁ বুলি, এনেকৈ পানী পিয়াহ লাগিলে অকণমান ৰওঁ, পাতৰ মূৰত থ'বলৈ আহিলে ৰওঁ। সেই তেনেকৈ ছিঙিলোঁ আৰু সামৰণি মাৰিলোঁ আজিলৈ। কাৰণ কেলৈ সময়ো হ'ল আৰু গধূলিও হ'ল, সময়ো হ'ল, গাড়ী আহিবলৈ হ'ল, ঘৰলৈ যাওঁ, জোঁৱাই ঘৰত যাব লাগিব, ইয়াত থ'বগৈ লাগিব। গতিকে ব'লক আৰু, এয়াই কাম আৰু আজি দিনৰ দিনটো পাত ছিঙাই হ'ল। খালি মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ ভালকৈ, গোটেই মানে অৱস্থা নাকৰ মহাই চহাই কামো অৱস্থা নাই।